হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকক। বহুতে এই খেৰখিনি দেখি আৰু মেচিনটো দেখি ধৰিব পাৰিছে চাগে কি বস্তুৰ বিষয়ে মই ইয়াত ক'বলৈ ওলাইছোঁ। আৰু যিসকলে ধৰিব পৰা নাই তেওঁলোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই শেষত নিজে বুজিব কি বস্তুৰ বিষয়ে বা কি খেতিৰ বিষয়ে মই আজি এই ভিডিঅ'টো ক'বলৈ গৈ আছোঁ। চ' এইটো খেৰ কাটি আছে, দেখিছোঁ খেৰ ইমান ধুনীয়াকৈ খেৰ কটাৰ পাছত ইমান ধুনীয়াকৈ খেৰ কাটি আমি বস্তাত থৈ কিনি তিয়াই দিওঁ। এইটো খেৰটো তিয়াই কিনে এনেকৈ খেৰটো তাত আমি তিয়াই থৈ দিওঁ যাতে বইল কৰিবলৈ আৰু ষ্টিম দিবলৈ সুবিধা হয়। এনেকৈ তিয়াই থোৱাৰ পিছত এইটো ষ্টিম কৰা হৈছে। ইয়াত আমি যি খেৰ ৰেডি কৰিছোঁ তাক আমি বইল নকৰি ষ্টিম কৰা হৈছে, আৰু বিভিন্ন ধৰণৰ পদ্ধতি আছে। এনেকৈ ষ্টিম কৰা হৈছে, ষ্টিম কৰিলেও হৈ যায়। ষ্টিম কৰাৰ পাছত খেৰখিনি আনি এনেকৈ মেলি দিছোঁ। তাৰপিছত ইয়াত পেকেজিং কৰিব লাগিব। ভিডিঅ'টোত দেখিব পালে যে খেৰ কটা ষ্টিম কৰা। এতিয়া আমি পেকেজিং কৰা দেখুৱাম। এইটো যিসকলে গম পোৱা নাছিল কি বস্তুৰ বিষয়ে কিহৰ বিষয়ে ভিডিঅ'টো হয় বুলি, এতিয়া দেখি গম পাইছে। যিটো কাঠফুলা, এইটো কাঠফুলাৰ বীজ হয়। কাঠফুলা খেতিৰ বিষয়ে এই ভিডিঅ'টোত দেখুৱাম বা গম পাব ভিডিঅ'টোৰ বিষয়ে। এইটো PP বেগ হয়। এই PP বেগতে আমি খেৰখিনি কাঠফুলাৰ বীজৰ সৈতে ইয়াত দিম, আৰু পেকেটটো ভালকৈ এনেকৈ বান্ধি ল'ব লাগে। তলফালে বান্ধি ল'লে কি হয়, চিলিণ্ডাৰটো এনেকৈ ৰাউণ্ড গোল হয় আৰু থ'বৰ কাৰণে হেংগিং কৰিবৰ কাৰণে ভাল হয়। এনেকৈ 4টা ষ্টেপত খেৰ ভৰোৱা হয়। প্ৰতিটো ষ্টেপত খেৰ ভৰাই এই বীজখিনি গোলকৈ এনেকৈ বীজখিনি দিব লাগে। কেনেকৈ দিব লাগে ইয়াত ভিডিঅ'ত এতিয়া দেখা পাব। এই খেৰখিনি এনেকৈ হেঁচিব লাগে ভৰাই, আৰু খেৰটো বেছি তিতা হ'ব নালাগে আৰু শুকানো হ'ব নালাগে, অলপ অলপ সেমেকা হ'ব লাগে। এইটো এনেকৈ বীজ এনেকৈ দিব। এনেকৈ বীজ এনেকৈ 4টা ষ্টেপ ইয়াত দিয়া হয়। বীজ 4টা ষ্টেপত দিয়া হয় আৰু খেৰ 5টা ষ্টেপত এনেকৈ দিব। বেছি ডাঠকৈও দিব নালাগে আৰু বেছি পাতলকৈ দিব নালাগে। এনেকৈ চাওক কেনেকৈ দিব লাগে। যদি কৰিব বিচাৰিছে, কৰিব ইচ্ছা কৰিছে, তেতিয়া যদি নাজানিছে বা প্ৰব্লেম হৈছে, আমাক সুধিব পাৰে, কণ্টেক্ট কৰিব পাৰে। আমাৰ ওচৰত কাঠফুলাৰ বীজ আৰু কাঠফুলাৰ যি ৰেডি কাঠফুলা সেইটোও পাব। এইটো চক চিলিণ্ডাৰ কিমান ধুনীয়া হৈছে। এই তলফালে বান্ধি লয় আৰু ওপৰফালে এইটো চিলিণ্ডাৰ PP বেগটো তলফালে বান্ধি কিনি ওলোটাই ল'ব লাগে। ওলোটাই লোৱাৰ পাছত ধুনীয়া চিলিণ্ডাৰবোৰ ধুনীয়া আৰু গোল গোল হয়। এইটো দেখিছে তাত কিমান চক খেৰ কাটি থৈছোঁ আমি। সেই খেৰবোৰ এনেকৈ আলু পেকেটত ভৰাই থোৱা হৈছে। আপোনালোকে দেখিলে ভিডিঅ'ত চিলিণ্ডাৰ কেনেকৈ তৈয়াৰী কৰে। তো এইটো চিলিণ্ডাৰ তৈয়াৰ কৰাৰ পাছত আমি এইটো ওলমাইছোঁ। চক এনেকৈ ওলমাব লাগে, কিমান ধুনীয়াকৈ ওলমাইছে। এইটো যেতিয়া তলত বন্ধাৰ কাৰণে এতিয়া চিলিণ্ডাৰটো কিমান ধুনীয়া ৰাউণ্ড হৈছে, গোল হৈছে, সেইকাৰণে ধুনীয়াকৈ ছেটিং হৈছে। তো যদি আপোনালোকে কাঠফুলাৰ বিষয়ে খেতিৰ বিষয়ে জানিব বিচাৰে, আমাক কণ্টেক্ট কৰিব পাৰে। তলত কণ্টেক্ট নম্বৰ দিয়া থাকিব বা স্ক্ৰীণতো কণ্টেক্ট নম্বৰ আহিব। আৰু কাঠফুলা বীজৰ কাৰণেও আপোনালোকে কণ্টেক্ট কৰিব পাৰে আমাক। আমাৰ ওচৰত কাঠফুলাৰ বীজ এভেইলেবল থাকে। এইবোৰ চিলিণ্ডাৰ চব ইমান ধুনীয়াকৈ গোল গোল ৰাউণ্ড হৈছে। একদম চফাকৈ কৰিব লাগিব কামটো। চফাকৈ নকৰিলে কি হয়, বস্তুটো ভাল নহয়। তো খোৱা বস্তু হয় যিহেতুকে সেইকাৰণে চফাকৈ কৰিব লাগিব। আৰু এনেকৈ লাইনবোৰ ধুনীয়া হয়, ওলমাবলৈ সুবিধা হয়। চ' কণ্টেক্ট কৰিব পাৰে খেতিৰ কাৰণে বা ফ্ৰেছ মাছৰুমৰ কাৰণে। আপোনালোকক মাছৰুম লাগি থকাটোও দেখাওঁ, ৰ'ব। ইয়াত চব প্ৰডাকশ্যন হৈ আছে। এইফালে আমাৰ কিমান ধুনীয়াকৈ কাঠফুলা পাহ ওলাইছে। চব এইবোৰ 2 মাহ 3 মাহ হৈছে। চ' আৰম্ভণি এনেকৈ ওলায়, ইমান ধুনীয়া লাগিছে। চিলিণ্ডাৰবোৰ একদম ধুনীয়া গোল গোল হৈ আছে। চ' কণ্টেক্ট কৰিব। মাছৰুমৰ বীজ লাগে বা কাঠফুলা লাগে, ৰেডি মাল লাগে, আমাক কণ্টেক্ট কৰিব। থেংক ইউ, বাই বাই, ধন্যবাদ।